17 ছেপ্টেম্বৰলৈকে মাছ যোৱা পালনামলৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজকে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াতে আহি পেলাই লক্ষ লক্ষ ভক্তক আদৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। আমাৰ ইয়াতে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম কমিটি, কৃষ্টি কমিটি আৰু গাঁৱৰ সমূহ যুৱক যুৱতীৰ পৰা ধৰি সমূহ ৰাইজৰ স্থানীয় যি গাঁও আছে, স্থানীয় গাঁৱে আমাক সহায় সহযোগ কৰিছে। পুলিচ প্ৰশাসনে হওক, আয়ুক্ত বিভাগে হওক, আয়ুক্তদেৱে আমাক সহায় সহযোগ কৰিছে। প্ৰশাসনে হওক, ৱাটাৰ চাপ্লাইৰ পৰা ধৰি মেডিকেলৰ পৰা ধৰি চবে আমাক সহায় কৰিছে। আমি এই সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী, ভাৰতবাসীক আমাৰ মাছ যোৱা পালনামলৈ নিমন্ত্ৰণ জনাইছোঁ। আহি পেলাই হাতে পাতে লাগি সহায় সহযোগ কৰি এই নামভাগি সাফল্যমণ্ডিত কৰিব বুলি মই আপোনালোকৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি আমি সদৌ ভক্তপ্ৰাণ ৰাইজক আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু মইনাপৰীয়াবাসীয়ে পৰম্পৰা অনুযায়ী পবিত্ৰ ভাদ মাহৰ নাম কীৰ্তন আৰু দশম শাস্ত্ৰ পাঠৰ যি আয়োজন কৰিছে তাত আশীষ ল'বৰ কাৰণে আমি সদৌ অসমবাসীক তথা বিভিন্ন প্ৰান্তৰ ৰাইজক আমি আহ্বান জনাইছোঁ। আমাৰ আজি প্ৰথম দিন, কিন্তু কালি সংক্ৰান্তিৰ দিনা 10 বজাতে আমাৰ নাম আৰম্ভ হ'ল আৰু কালি সন্ধ্যা 7 বজাতো নাম হ'ল আৰু আজিৰ পৰা পুনৰ 3 প্ৰসংগ। পুৱা 7 বজাত ইতিমধ্যে আমাৰ নাম শেষ হৈছে। এতিয়া দুপৰীয়াৰ প্ৰসংগ হ'ব 11 বজাত, তাৰপিছত পুনৰ সন্ধ্যা 7 বজাত আমাৰ সন্ধ্যাৰ প্ৰসংগ হ'ব। এইদৰে আমাৰ গোটেই মাহ জুৰি চলি থাকিব। সংক্ৰান্তিৰ আগদিনাখন পুৱা 9 বজাত আমাৰ পালনাম আৰম্ভ হ'ব আৰু সেই পালনাম সংক্ৰান্তিৰ দিনা পুৱতি নিশা শেষ হ'ব আৰু সংক্ৰান্তিৰ দিনাখন অৰ্থাৎ 17 ছেপ্টেম্বৰত দিনৰ ভাগত বৰসবাহ আৰু নিশালৈ ভাওনাৰ সৈতে আমাৰ এই ভাদ মাহৰ নাম কীৰ্তনৰ অন্ত পৰিব। আৰু পূৰ্বৰ তুলনাত নামঘৰৰ যি আপোনাৰ পৰিসৰ বৃদ্ধি হৈছে আৰু লগতে আপোনালোকে বিভিন্ন সা সুবিধাবিলাক দিছে আৰু ইয়াৰ লগে লগে ভক্তৰ সমাগম বৃদ্ধি হৈছে, এই সম্পৰ্কত কি ক'ব আপুনি? আমি আশা ৰাখিছোঁ যে প্ৰতি বছৰে আমাৰ ভক্তৰ সমাগম আন এবছৰতকৈ পিছৰ বছৰত বেছি হৈ আহিছে। গতিকে তেখেতসকলৰ যি মনৰ কামনা, এই নৰসিংহ প্ৰভুক সেৱা কৰি তেখেতসকলে কামনা হয়তো সিদ্ধি হৈছে, তাৰ কাৰণে তেখেতসকলে ইয়ালৈ আহিছে। আৰু এই বছৰ যে মানুহ বেছ বৃদ্ধি হ'ব, আজি প্ৰথম দিনা পুৱা 7 বজাৰ নাম কীৰ্তনতে আমি গম পালোঁ প্ৰায় শিৱসাগৰ, গোলাঘাট, দেৰগাঁও এনেকুৱা লোক আহি প্ৰায় 6 বজাত নামঘৰত পূৰা তেখেতসকল আহিলে আৰু আমাৰ পুৱাৰ প্ৰসংগ যি নাম ইতিমধ্যে হৈ গ'ল, নামঘৰৰ ভিতৰত সম্পূৰ্ণ আমাৰ ভকত ভৰি পৰিছিল। আৰু এতিয়াও যদি আপোনালোকে দেখে যে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি আছে আৰু আমাৰ এই নাম প্ৰসংগ বা এই নামঘৰলৈ চৰকাৰৰ ফালৰ পৰাও যথেষ্ট আমাৰ বৰঙণি আগবঢ়াইছে। বিশেষকৈ আমাৰ যিটো অন্তৰীত ফাণ্ড, মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ 1 কোটি টকা আমাৰ গৃহ নিৰ্মাণ কৰিবলৈ আমাক দিছে, অতিথিশালা বনাবলৈ দিছে আৰু তাৰ লগতে 50 লাখ টকা আন্তঃগাঁথনিৰ বাবে আমাক দিছে। তাৰে সৈতে আমি নামঘৰ ভাগৰ সম্পূৰ্ণ আন্তঃগাঁথনিৰ আমাৰ যিটো বিদ্যুৎ আছিলে তাক নৱীকৰণ কৰি সম্পূৰ্ণভাৱে আমি কৰি তুলিছোঁ আৰু বিভিন্ন ধৰণে আমি অতিথিসকলক সেৱা কৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ। মহিমা মণ্ডিত বুলি যিবিলাক আপোনাৰ অসমৰ এতিয়া ভাৰতবৰ্ষৰ মহিমা মণ্ডিত বুলি নিসিংহমুৰাৰী নামঘৰ এটা হয়, আমাৰ নামঘৰৰ নাম হ'ল মইনাপৰীয়া নামঘৰ। কিন্তু তৎসত্ত্বেও ইয়াত আমাৰ পুৰণা এটা প্ৰবাদ আছে আৰু সেই প্ৰবাদসমূহৰ যোগেদি ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি নৰসিংহ প্ৰভুক তেখেতসকলে কামনাৰে সৈতে তেখেতসকলে সেৱা জনায়, ভক্তিভাৱে সেৱা জনায় আৰু বিভিন্ন যি শিতানত চাকৰি বাকৰি, কাৰোবাৰ অসুখ বিসুখ, কাৰোবাৰ সন্তান নাই, সেইসকলে পিছত আমাক জনাইছে যে আমি ইয়াত শৰাই দিয়াৰ পৰা, আমি ইয়াত সেৱা জনোৱাৰ পৰা ইতিমধ্যে আমাৰ এইখিনি সফল হৈছে। গতিকে সেইসকলেহে আমাৰ এইটো নৃসিংহ নামঘৰ হিচাপে নামাকৰণ কৰিছে আৰু ইতিমধ্যে সদৌ অসমত নৃসিংহ নামঘৰ, মইনাপৰীয়া নামঘৰ বুলি ইতিমধ্যে জনাজাত হৈছে। ভাৰতবাসী, ভাৰতৰ বাহিৰত প্ৰবাসীসকলক আমি মহাপুৰুষ জ্বলাই থৈ যোৱা অক্ষয়মণ্ডিত হ'ব পৰা আশীৰ্বাদ প্ৰদান কৰি সকলো কুশলে থাকক। 17 আগষ্ট সন্ধ্যা 8 বজাৰ পৰা আমাৰ পালনাম মহোৎসৱ 4 প্ৰসঙ্গীয়া আৰম্ভ হ'ল আৰু 17 ছেপ্টেম্বৰ আৰু ৰাতি এখন মহাপূজা ভাওনাই পালনাম মহোৎসৱ সামৰণি পৰিব। ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। পুৱাই পৰা হাজাৰ হাজাৰ ভক্ত আহিছে। এইখিনিতে আমি সমাজ মাধ্যম, পুলিচ প্ৰশাসন, আৰক্ষী মহোদয়কে প্ৰমুখ্য কৰি জিলা প্ৰশাসন, আয়ুক্ত মহোদয় আৰু স্থানীয় যিসমূহ থানা, স্বেচ্ছাসেৱী অনুষ্ঠান, বিশুদ্ধ খোৱা পানী, স্বাস্থ্য সকলোজনে আমাক সহায় কৰিছে এই পালনাম উদযাপন কৰাত আৰু বহুজনে